নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই সুপবিত্ৰ বৰা, আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি যিহেতু এডিআৰ 3.0 বাবে কুৱেশ্যন আনি আছোঁ, আজি ভিডিঅ'টোত আমি ভাৰতৰ নদ নদীৰ ওপৰত কুৱেশ্যনসমূহ লৈ আহিছোঁ MCQ, আৰু আমি ইয়াত ডিটেইলছত আলোচনা কৰিম তাৰ বিষয়ে কুৱেশ্যনটোৰ ওপৰতো। গতিকে টপ MCQ এক্সাম স্পেচিয়েল লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, আৰু ইয়াৰ যিটো PDF সেই PDFটো আমি টেলিগ্ৰামত দি দিম, সকলো টেলিগ্ৰামত জইন হৈ ল'ব। তেন্তে বেছি দেৰি নকৰি আমি ভিডিঅ'ৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন সুধিছে। ইয়াত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো ক'ব লাগে। ইয়াত দিছে গংগা, যমুনা, গোদাবৰী, নৰ্মদা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গংগা। গংগা হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী। গংগা ভাৰতৰ ভিতৰত প্ৰবাহিত আটাইতকৈ দীঘল নদী হয়, আৰু ইয়াৰ যি মুঠ দৈৰ্ঘ্য সেই দৈৰ্ঘ্য হৈছে 2525 কিলোমিটাৰ। সেইটো মনত ৰাখিব, কিমান হয়? 2525 কিলোমিটাৰ হয় ইয়াৰ মুঠ দৈৰ্ঘ্য। আমি তাৰ পিছৰ কুৱেশ্যনটো লৈ আহিছোঁ। তাৰপিছৰ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ব্ৰহ্মপুত্ৰ নদী তিব্বতত কি নামেৰে পৰিচিত? ব্ৰহ্মপুত্ৰ নদী তিব্বতত কি নামেৰে পৰিচিত সুধিছে। ইয়াত দিছে চাংজিয়াং, চাংপো, যমুনা, সিন্ধু। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, চাংপো। এইটো আমি আগৰ আছাম জিঅ'গ্ৰাফী পাৰ্টটোত আলোচনা কৰিছিলোঁ। তিব্বতত ব্ৰহ্মপুত্ৰ নদীক ইয়াৰলুং চাংপো বুলি কোৱা হয়, আৰু অৰুণাচল প্ৰদেশত ই গৈ পেলাই কি হয়গৈ? চিয়াং বা দিহাং নামেৰে প্ৰবাহিত হয়। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, গংগা আৰু যমুনাৰ সংগমস্থল ক'ত? গংগা আৰু যমুনাৰ সংগমস্থল ক'ত সুধিছে। ইয়াত দিছে হৰিদ্বাৰ, বাৰাণসী, প্ৰয়াগৰাজ, পাটনা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, প্ৰয়াগৰাজ। গংগা আৰু যমুনাৰ সংগমস্থল কোৱা হয় প্ৰয়াগৰাজ। উত্তৰ প্ৰদেশৰ যি প্ৰয়াগৰাজত গংগা আৰু যমুনাৰ সংগম হয়, ইয়াতে মিলিত হয়, আৰু এই স্থান ঐতিহাসিকভাৱে ত্ৰিবেণী সংগম নামেৰেও জনা যায়। ত্ৰিবেণী সংগম বুলিও কোৱা হয় আৰু প্ৰয়াগৰাজ বুলিও কোৱা হয়। আমি নেক্সট 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে, দক্ষিণ ভাৰতৰ গংগা বুলি কোনখন নদীক কোৱা হয়? কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়? ইয়াত অপশ্যন এ দিছে কৃষ্ণা, অপশ্যন বি দিছে কাবেৰী, অপশ্যন দিছে গোদাবৰী, অপশ্যন ডি দিছে তাপ্তি। গতিকে এই কুৱেশ্যনটো আমি তোমালোকৰ বাবে ৰাখিছোঁ। এইটো যিহেতু জনা কুৱেশ্যন, গতিকে এই কুৱেশ্যনটো কি হয় সকলোৱে কমেণ্টত জনাব, ইয়াৰ উত্তৰটো কি হয়। এইটো তোমালোকৰ বাবে ৰাখিলোঁ। আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট 5 নম্বৰ কুৱেশ্যন। 5টো সুধিছে, কোনখন নদী পশ্চিম দিশলৈ গৈ আৰৱ সাগৰত পৰে? কোনখন নদী পশ্চিম দিশলৈ গৈ আৰৱ সাগৰত পৰে সুধিছে। ইয়াত দিছে মহানদী, গোদাবৰী, কৃষ্ণা, নৰ্মদা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নৰ্মদা। নৰ্মদা মধ্য ভাৰতৰ মাজেৰে পশ্চিম দিশলৈ বৈ যি খাম্বাত উপসাগৰৰ জৰিয়তে আৰৱ সাগৰত মিলিত হয়। সেইটো মনত ৰাখিবা। আমি তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত কি নামেৰে পৰিচিত? ব্ৰহ্মপুত্ৰ নদীখন বাংলাদেশত কি নামেৰে পৰিচিত সুধিছে। ইয়াত দিছে পদ্মা, যমুনা, মেঘনাদ, তিষ্টা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, যমুনা। ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত যমুনা নামেৰে পৰিচিত। বাংলাদেশত ব্ৰহ্মপুত্ৰৰ মূল যি ধাৰা সেই ধাৰাটো যমুনা নামেৰে পৰিচিত পিছত পদ্মা নদীৰ সৈতে মিলিত হয়। আমি তাৰপিছৰ 7 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, বিহাৰৰ দুখ বুলি কোনখন নদীক কোৱা হয়? বিহাৰৰ দুখ বুলি কোনখন নদীক কোৱা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কোশী। কোশী নদীক বিহাৰৰ দুখ বুলি কোৱা হয়। কিয় কোৱা হয়? কোশী নদীয়ে অতীততে সঘনাই বান আৰু গতিপথ সলনি কৰাৰ বাবে বিহাৰত ব্যাপক ক্ষতি কৰিছিলে, আৰু সেইকাৰণে ইয়াক বিহাৰৰ দুখ বুলি কোৱা হয় এই নদীখনক, কোশী নদীক। আমি তাৰপিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 8টো সুধিছে, নৰ্মদা নদীৰ উৎপত্তিস্থল ক'ত? নৰ্মদা নদীৰ উৎপত্তিস্থল ক'ত সুধিছে। ইয়াত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অমৰকন্তক। নৰ্মদা নদীৰ উৎপত্তিস্থল হৈছে অমৰকন্তক, যি মধ্যপ্ৰদেশৰ অমৰকন্তক মালভূমিৰ পৰা নৰ্মদা নদী উৎপত্তি হৈছে।
নেক্সট 9 নম্বৰ কুৱেশ্যন বংগৰ দুখ বুলি কোনখন নদীক কোৱা হয় আমি আগত জানিলো বিহাৰৰ দুখ বুলি কোশী নদীক কোৱা হয় এবাৰ আহিছে বংগৰ দুখ বুলি কোনখন কোৱা হয় ইয়াত দিছে দামোদৰ কোশী মহানদী তিস্তা আমিতো গম পালো যে কোশী নহয় গতিকে বাকি অপচন আছে দামোদৰ মহানদী তিস্তা গতিকে এই তিনিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব ইয়াৰ শুদ্ধ হ'ব অপচন এ দামোদৰ নদী এই দামোদৰ নদীক বংগৰ দুখ বুলি কোৱা হয় ইয়াৰ কাৰণ একেটাই হয় অতীততে দামোদৰ নদীয়ে বানৰ ফলত পশ্চিম বংগত ব্যাপক ক্ষতি হৈছিল আৰু সেইকাৰণে ইয়াক বংগৰ দুখ বুলি কয় আমি তাৰ পিছত 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 10টো সুধিছে তলৰ কোনখন নদী গংগাৰ প্ৰধান উপনদী কোনখন সুধিছে ইয়াত অপচন দিছে গোদাবৰী নৰ্মদা যমুনা কাবেৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি যমুনা গংগাৰ অন্যতম প্ৰধান উপনদী আৰু প্ৰয়াগৰাজত যমুনা গংগাৰ সৈতে মিলিত হয় আমি তাৰ পিছত 11 নম্বৰ কুৱেশ্যনলৈ আহিছো 11টো সুধিছে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে প্ৰথমে প্ৰৱেশ কৰে ব্ৰহ্মপুত্ৰ নদীখন ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে প্ৰথম প্ৰৱেশ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি অৰুণাচল প্ৰদেশ এই যি ব্ৰহ্মপুত্ৰ নদীখন সেইখন তিব্বতৰ পৰা ব্ৰহ্মপুত্ৰ অৰুণাচল প্ৰদেশৰ প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰি চিয়াং বা দিহাং নামেৰে প্ৰবাহিত হয় প্ৰথম ক'ত প্ৰৱেশ কৰে অৰুণাচল প্ৰদেশত আমি তাৰ পিছত 12 নম্বৰ কুৱেশ্যনলৈ আহিছো 12টো সুধিছে মানস নদী উৎপত্তি মূলতঃ কোন অঞ্চলত মানস নদী উৎপত্তি কোনখন অঞ্চলত ইয়াত দিছে ভূটান অৰুণাচল প্ৰদেশ নাগালেণ্ড ছিকিম গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ভূটান মানস নদীৰ উৎপত্তি স্থল হৈছে ভূটান আমি তাৰ পিছত আহিছো 13 নম্বৰ কুৱেশ্যনলৈ 13 নম্বৰ কুৱেশ্যনটো সুধিছে সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰৰ কোন পাৰৰ উপনদী অসমৰ যি সোৱণশিৰি নদী সেই ব্ৰহ্মপুত্ৰৰ কোন পাৰৰ উপনদী ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি উত্তৰ পাৰৰ উপনদী আমি তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ আহিছো 14টো হৈছে জিয়াভৰলী নদী কোনখন নদীৰ সৈতে সম্পৰ্কিত জিয়াভৰলী নদী কোনখন নদীৰ সৈতে সম্পৰ্কিত ইয়াত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ব্ৰহ্মপুত্ৰ জিয়াভৰলী নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে সম্পৰ্কিত জিয়াভৰলী নদী অসমৰ উত্তৰ পাৰৰ এখন গুৰুত্বপূৰ্ণ নদী আৰু ব্ৰহ্মপুত্ৰৰ উপনদী অৰুণাচলত ইয়াক কামেং নামেৰে জনা যায় কি নামেৰে জনা যায় কামেং এটা মনত ৰাখিবা আমি তাৰ পিছত আহিছো 15 নম্বৰ কুৱেশ্যনলৈ 15টো সুধিছে ধলাশদিয়া দলং কোনখন নদীৰ ওপৰত নিৰ্মিত এটো পাৰিবা আছে ধলাশদিয়া দলংখন যিখনক আমাৰ ভূপেন হাজৰিকা হেতু বুলি কোৱা হয় সেইখন কোনখন নদীৰ ওপৰত নিৰ্মিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি লোহিত নদীৰ ওপৰত নিৰ্মিত এইকেইটা আছিল আজি কুৱেশ্যন আজি আমি 15টা কুৱেশ্যন লৈ আহিলো 15টাৰ ভিতৰত তোমালোকে কিমানটা উত্তৰ দিব পাৰিছা সকলোৱে কমেন্ট কৰি জনাবা ভিডিওটো কেনেকুৱা পালা সকলোৱে কমেন্ট কৰিব নাপাহৰিবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নেক্সট পাৰ্ট কিহৰ ওপৰত লাগে সকলোৱে কমেন্ট কৰিবা তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ